সকলোকে নমস্কাৰ জনাইছো আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গণদীপ মিউজিকেল আৰু গণদীপ কাকতি অফিচিয়েল ফেসবুক পেজৰ পৰা এটি নতুন ভিডিও গণদীপ কাকতি অফিচিয়েল এতিয়া বৰ্তমান পেজটোত আপোনালোকে চাইছে সেশু ওয়ান্ডাৰ এই টপিকটোৰ ওপৰতে কথা ক'বলৈ গৈছো সেশু ওয়ান্ডাৰ আসলতে এটা বহুত ডাঙৰ ঘটনা বুলিও ক'ব লাগিব মোৰ লগত হোৱা কথাটো এইটোৱে যে মই আজি আলোচনা কৰিবলৈ গৈ আছো অজস্ৰ ভিডিও আছিল বহুত ভিডিও আছিল কিন্তু এই ভিডিওবিলাক কমপ্লিটলি ডিলিট কৰি দিয়া গৈছে কি কাৰণত কি হ'ল গোটেই কাহিনীটো মই আপোনালোকক ক'বলৈ গৈ আছো এতিয়া সেইদিনাখনে আছিলে 9 তাৰিখ 9 জুন 2025 তাৰিখ এই তাৰিখটো আসলতে মোৰ কাৰণে অলপমান অভিভক্ত বুলি ক'ব লাগিব সোশ্যাল সাইডৰ পৰা কাৰণটো এইটোৱে যে মই হেতু তাৰিখতে ৰাতি মই মোৰ পেজখন মোৰ ফালৰ পৰা হেৰুৱাই পেলাইছিলো মোক হেক কৰি দিয়া হৈছিল বুলি এটো কাৰণতে ক'লো যে মই পেজখন খুব সুন্দৰকৈ চলাই আছিলো আৰু আপোনালোকে যিসকলে মোৰ পেজখনক ফলো কৰিছে বা যিসকলে মোৰ ভিডিও বিলাক চাই সকলোৱে হয়তো এটো কথা অলপ উপলব্ধি কৰিব পাৰিছিলে যে মই অলপ লাহে লাহে মানে কভাৰ সং গায়ে হওক বা যিকোনো ভিডিও অলপ কন্টিনিউয়াসলি দিয়া আৰম্ভ কৰিছিল মাত্ৰ সেই 9 তাৰিখে যে এনেকুৱা এটা ঘটনা হৈ যাব মই সপোনতো ভবা নাছিলো হিনাখনে বৰ ধুনিয়াকৈ আনদিনাখনৰ নিচিনা যেনেকৈ মই পোষ্ট কৰো হেনেকৈ পোষ্ট কৰি পেলাই খুব ধুনিয়াকৈ মই মোবাইলটো চাৰ্জত লগাই পেলাই মই অকমান ওলাই গৈছিলো তাৰে পিছতে মোৰ যেহেতু আনটা মোবাইল আছে এই মোবাইলটো মোৰ ফেসবুক পেজটো লগইন হৈ আছিল ৰাতি প্ৰায় 10:30 মান বাজিছিল 9 তাৰিখে ৰাতি আৰু 10:30 মান বজাত মোৰ তাত এটা নটিফিকেশন আহিল ফেসবুক পেজৰ ফালৰ পৰা মই এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছো আমি মানুহবিলাক মাজে মাজে বহুত লালচি হৈ যাও তাৰ মানে এতিয়া মোৰ ক্ষেত্ৰত হৈছে মই এটো কাৰণে কৈছো লালচি এটো কাৰণতে হওক বুলি মই কৈছো কথাটো এইটোৱে যে আমি কেতিয়াবা বিচাৰো ন যে শর্টকাট রাস্তা এটা তো মোৰ তাত নটিফিকেশন বেলেগ একো আনিছিল মোৰ তাত নটিফিকেশন আহিছিল যিসকল ক্ৰিয়েটৰ আছে সেই ক্ৰিয়েটৰ বিলাকক মানে ফ্ৰী মানে ব্লু টিক দিব মানে মেটাৰ ফালৰ পৰা আহিছিল কিন্তু বিশ্বাস কৰক মই এনেকুৱা নটিফিকেশন আগত আহিলে মই এবাৰ মোৰ ভাইটি এজন আছে তাক মই সুধো যে এটো নটিফিকেশন কি নটিফিকেশন চোৱাচোন বুলি তাক মই ভালকে মানে চাই লব দিও হি যেতিয়া মোক কয় যে এটো নটিফিকেশন আজিলৈকে তো অৰিজিনাল নটিফিকেশন এটাও আহি পোৱা নাই সব জি আহিছে সব ফেক তাৰ পিছতে মোৰ তাত নটিফিকেশনটো আহিল মই পঢ়ি চালো বা ফ্ৰীতে দেখোন একদম মেটা ভেৰিফাই ব্লু টিক দি আছে এপ্লাই কৰিব দিছে লগে লগে মই কি কৰিলো যেহেতু মই বাহিৰত গৈছিলো মই বাহিৰত ওয়াইফাই নাছিলে আমাৰ এটা অকন নেটৱৰ্কটো অকন ইস্যু দি আছে কেদিনমানৰ পৰা এবাৰ বেলেগ কথা যেতিয়া সেই নটিফিকেশনটো আহিল যেহেতু মোৰ তাত ওয়াইফাই নাছিলে একো নাছিলে তো মই কি কৰিলো সেই নটিফিকেশনৰ যেটো লিংক সেই লিংকটো মই আন এটা মানে নাম্বাৰলৈ মই ট্ৰান্সফাৰ কৰি থৈ দিলো কিন্তু আনদিনাখনে সব কথা মই মানে কিছুমান লিংক কাৰোবাক দিলো কিবা কৰিলো মই পাহৰি যাও কি লিংক দিলো মোৰ কেতিয়াবা এনেকুৱা হয় যে মই প্ৰগ্ৰামত অমুকক লিংক দিয়া আছিল তো সেইকিটা লিংক কপি কৰি আনি পেলাই মই দিব পাৰো কিন্তু কথাটো মোৰ এনেকুৱা হৈ যায় যে মোৰ ব্ৰেনে কামি নকৰে যে মই লিংক কাক দিছিলো পাহৰি যাও তো মই কি কৰো আকৌ ইউটিউবৰ পৰা লিংক কপি কৰি পেলাই দিব লগা হয় সো তেনেকুৱা লৰা এজন ইমান পাহৰা লৰা এজন হেদিনাখনে ৰাতি খুব ধুনিয়াকৈ ভাত পানী খাই 10:30 বজাত মই কম্পিউটাৰত কিবা কাম কৰি আছিলো তো মোক খপককে সেই কথাটো মনত আহি গল লিংকটো দিয়া আছিল তো মোক গৈছো ডাইৰেক্ট লিংকটো ক্লিক কৰিছো ক্লিক কৰাৰ পাছতে নিজে দুটামান কিবা নাম্বাৰ বহোৱা গৈছে নিজে আৰু মই জাস্ট ক্লিক কৰিছো তাৰপিছত ওকে বুলি দিব দিলে নে কিবা ক্লিক হিয়াৰ বুলি কিবা এটা অপচন আহিছিল মই ক্লিক হিয়াৰ কৰি দিলো তাৰপিছত মই ইমান চিন্তা কৰা নাই আৰু মই ক্লিকহে কৰি দিলো আৰু বেলেগটো একো প্ৰবলেম নাই তাৰপিছত ৰিকুৱেষ্ট দিয়া গ'ল আৰু মানে ব্লু টিকৰ কাৰণে কিবা ৰিকুৱেষ্ট দিয়া গ'ল তেনেকুৱা কিবা এটা নটিফিকেশন আহিছিল মোৰ তাত দুৰ্ভাগ্যবশতঃ সেই মানে নটিফিকেশনটো মোৰ তাত নাই মানে স্ক্ৰীনশ্বটটো নাই তেনেকৈ গ'ল ৰাতি মই শুই থাকিলো চোৱা নহ'ল আৰু ৰাতি আৰু চোৱা নাই আৰু কিবা নটিফিকেশন আহিছে যদিও আনদিনা চোৱা যায় সেইদিনাখনে চোৱা নাই আৰু বিন্দাছ শুই আছো ৰাতিপুৱা উঠিয়ে মই বোলে এটা মই পেজৰ পৰা পোষ্ট এটা কৰো তো পোষ্টটো দিবলৈ ওলাতে মোৰ তাততো সেই পেজখন অহা নাই তাৰপিছত মাথাটো গৰম হৈ গ'ল মই লগাও 3-4 মান কৰিলো তাৰপিছত নাহে পেজটো নাহে একাউণ্টটো আহি থাকে পেজটো নাহে তো তেনেকৈ গ'ল আৰু সেইদিনাখন গুচি গ'ল কাৰোবাক সুধিলো এনেকুৱা কোনোবা হেক হয় কোনোবাই কৈছে কি হয়তো ডিএক্টিভেট হ'ল পেজখন কোনোবাই কৈছে কি হাইড হৈ আছে মই বোলো যি নহলো অতি সোনকালে কৰিবলৈ লগে মই ইউটিউবত কিবা কিবি ভিডিঅ' চালো তাৰপিছত বহুতে মোক ৰিকমেণ্ড কৰিলে 30 দিনৰ ভিতৰত মানে পেজখন ৰিকভাৰ কৰিব পাৰিলে ভাল নহলে পিছত আহাৰ চান্স নাথাকে তো ঠিক তেনেকৈ মোৰ মানে বহুত ডিপ্ৰেছন হৈ গ'ল তাৰমানে ইছ ভগৱান মোৰ বাৰু ইমানো ফলোৱাৰ্ছ নাই কিন্তু 14,000 মান ফলোৱাৰ্ছ আছে সেই পেজখন এতিয়া মই কেনেকৈ ঘূৰাই পাব লাগে মোৰ মানে সেইটোৱে অকল মাথাত মানে এইটোৱে লাগি গ'ল আৰু যে কেনেকৈ কোনটো পদ্ধতিৰে তাৰমানে মই মানে হেৰি কৰিব পাৰো তো এদিন গুচি গ'ল তো ছেকেণ্ড দিনাখনে মোৰ মাথাটো কাম কৰা নাই কি কৰো মোৰ মানে এনেকৈ হেক হোৱা বুলি দিবলৈ মোৰ কিবা এটা ভাল লগা নাই যেহেতু মোক ইমান কনফাৰ্ম নাছিলো তাৰপিছতে মই মানে ফেসবুকত এটা পোষ্ট লিখি দিলো যে হেক হোৱা মানে পেজ ৰিকভাৰ কৰিব পৰা কোনোবা আছে যদি এনেকৈ তাৰপিছত তাৰে দাদা এজনে আচলতে তেখেতে মোক মোতকৈ সৰু বুলি কৈছে বাৰু
ভাইটি এজনে মোক তাতে কমেন্ট কৰিলে, তেওঁ এজন দাদাৰ নাম ক'লে, তেওঁৰ নাম হ'ল এয়া দীপাংকৰ দা। আচলতে দীপাংকৰ দাক মই কি বুলি ধন্যবাদ দিম সেইটো মই আচলতে শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। আৰু এই চাগতে দীপাংকৰ দা যদি ভিডিঅ'টো চাই আছা, বহুত 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 বেছি ধন্যবাদ আপোনাক। কাৰণ চাগে আপুনি নহ'লে চাগে মই এই পেজখন চাগে আৰু কেতিয়াও ৰিকভাৰ কৰিব নোৱাৰিলো হয়। আপুনি যিমানখিনি হেল্প কৰি দিলে অতি কম সময়ত, অতি কম দিনত, তাৰ বাবে মই আপোনাক বহুত 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 বেছি ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি মোৰ কাৰণে ভগৱান সদৃশ। কাৰণ ভগৱান ইটো বুলিয়ে কৈছো, যেনেকে আমি মানুহৰ বেমাৰ হলে যেনেকে ডক্তৰৰ ওচৰত যাব লাগে, তো ঠিক তেনেকে হয়তো ময়ো সেইটো কামেই কৰিলো। ফেচবুক পেজৰ কিবা এটা বেমাৰ হ'ল, চ' মই ফেচবুক পেজৰ ডক্তৰৰ ওচৰত ডাইৰেক্ট মই গ'লো। তো সেইটো কাৰণতে অতি সোনকালে তেখেতে মোক সেই পেজখন ৰিকভাৰ কৰি দিলে। কিন্তু ৰিকভাৰ কৰি দিয়াৰ মাজত আৰু এটা কাহিনী আছে। যেতিয়া মই দীপাংকৰ দাৰ নামটো জানিলো, তেতিয়া দীপাংকৰ দাক 2-3 বাৰ কণ্টেক্ট কৰিছিলো, তেখেতে কলটো পিক আপ কৰা নাছিল, হয়তো ব্যস্ত আছিল। তাৰপিছত মই লগে লগে ফেচবুকৰ পৰা এটা মোৰ একাউণ্টৰ থ্ৰুদি তেখেতক মেছেজ দিলো যে দাদা এনেকুৱা কণ্টেক্ট কৰিছিলো, মই এনেকুৱা প্ৰব্লেম এটা হৈছিলে। চ' দীপাংকৰ দাই 15 মিনিট মানৰ ভিতৰতে মোক ৰিপ্লাই কৰিলে আৰু তেখেতৰ পাৰ্চনেল নাম্বাৰ লৈ পেলাই মই এনেকৈ কণ্টেক্ট কৰিলো। তাৰে পিছত মই কি কৰিলো যে ময়ো কিবা কাৰণত কোনোবা ফালেদি ৰিকভাৰ কৰিব পাৰো নেকি বুলি মই এটা মাথাত খেলিল মানে। তো মই কি কৰিলো যে এটা বেলেগ এটা একাউণ্টেদি মই এই পেজখনক মানে মেছেজ কৰিলো। মই আপোনালোকক দেখাই দিছো বাৰু মই কি মেছেজ কৰিছো। তো তেখেতসকলে হয়তো পইচা লালসা মানে দেখি পেলাই মানে মোক ৰিপ্লাই কৰিলে নেকি। ঠিক তেনেকে মই সেই পেজখনৰ যোনে চলাই আছিলে তাৰ নাম্বাৰটো মই লৈ পেলাই হোৱাটছএপত কণ্টেক্ট কৰিব দিলে। হোৱাটছএপত কণ্টেক্ট কৰিলো। হোৱাটছএপতো বহুত বিভিন্ন ধৰণৰ চেট হ'ল, আমাৰ বহুতখিনি কথা পতা গ'ল। তেওঁ কৈছে কি মোৰ তাত বিক্ৰী কৰিছে, মই কিনিছো। মই সুধিলো যে কোনে বিক্ৰী কৰিছে, নাম্বাৰটো দে। এনেকে নাম্বাৰ মই এটা আনিলো, কিন্তু মই নাম্বাৰ পালো ক'ৰ, পাকিস্তানৰ এজন ল'ৰা। আপোনালোকে দেখি আছে স্ক্ৰীনত। এই ল'ৰাজনে মোক প্ৰথম মানে বেলেগৰ থ্ৰুদি মানে অকমান মানে ধমকি টাইপ আৰু যে ব্লক কৰি দি, ইয়াক কৰি এইবিলাক থাৰ্ড পাৰ্টি মোক তমুক কিবা কিবি আহে, ব্লক কৰি দি, এইবিলাকক কণ্টেক্ট কৰিব নালাগে, ৰাখিব নালাগে, কিবা কিবি এইবিলাক বহুত কিবা কিবি কৈছিল। তাৰ আগতে এটা কথা কৈ দিওঁ যে পেজখন এই ল'ৰাজনে হেক কৰিছিলে আৰু এই ল'ৰাজনে নাইজেৰিয়াৰ কোনোবা এজনৰ তাত বিক্ৰী কৰিছে। তো নাইজেৰিয়াৰ মানুহে মোক কৈছে কি আপোনাক পেজখন আমি দি দিম, কিন্তু কথাটো হ'ল কি পইচা লাগিব। তো ইণ্ডিয়ান ৰুপিছত কিমান হয় জানেনে, 55,000 কিবা এনেকুৱা মোক বিচাৰিছিল। তাত আছে, মই আপোনালোকক দেখাই দিছো। তো তেনেকে কনভাৰচেশ্যন হ'ল। মই বোলো তো ঠিক আছে, মই দি দিম পইচাটো, মোক পেজখন ৰিটাৰ্ণ লাগে। তো সিহঁতৰ গোটেই একাউণ্ট ডিটেইলছখিনি মোক দি দিলে। মোক দি দিয়াৰ লগে লগে মই সেইটো লগে লগে স্ক্ৰীনশ্বট মাৰিলো, আপোনালোকে দেখিয়ে আছে। লগে লগে মই কি কৰিলো, এই যোনে পেজখন বিক্ৰী কৰিছিল তাৰ নাম্বাৰটো লৈ পেলাই মই মেছেজ দিয়া নাই, প্ৰথমে সি মেছেজ দিলে। তাৰ মাজত আমাৰ বহুত কনভাৰচেশ্যন হ'ল। আপোনালোকক এয়া শুনাই দিছো, আপোনালোকে শুনি লওক। ফোন কৰিছে পাকিস্তানীটোৱে, দেখিছে? ৰ'ব। हेलो 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 बता। अरे भाई मुझे बताओ तो सही, क्या हुआ है, क्या मसला हुआ है, मुझे बताओ तो सही यार। मसला ये है कि मेरा फेस अरे तुम मेरी बात सुनो ना, जब से यार आप एक ही बात करी जा रहे हैं, तुम लोग फंस जाओगे, तुम लोग ये हो जाएगा, वो हो जाएगा। अल्लाह के बंदे मुझे बताओ तो सही तुम्हारे साथ, अल्लाह के बंदे मुझे प्रूफ तो दो। मैंने बात ही तुमसे आज कर रहा हूँ और तुम बोल रहे हो हैक। मेरा पेज का नाम था गणदीप काकोती ऑफिशियल, ठीक है? अच्छा। वो पेज मैंने एक गलत लिंक दबा दिया था वो परसों। अच्छा। तब से मेरा पेज मेरे हाथ में नहीं है। अच्छा। और जब मुझको पता चला, कल सुबह जब मैंने सोकर उठा, तब मुझे पता चला कि मेरा पेज का एक्सेस मेरे पास अभी नहीं है। यार आप मुझे उस लिंक के बारे में बताओ। आप खुद सोचो यार, मेरे पास पेज कैसे आ सकता है यार? हमको वो सब पता नहीं। तुमने मुझे मैसेज किया, मैंने तुमको मैसेज नहीं किया ना यार। मुझे तो मेरे सेलर ने मैसेज किया ना। मेरे सेलर को, सेलर कौन है? तुम लोग सब फंसोगे भाई, तुम जहाँ से भी हो। तुमने मेरे सेलर को मैसेज किया कि भाई 5,000 दूंगा तो ये कर दो, तो वो कर दो। इसीलिए बताया क्योंकि मेरे को प्रूफ चाहिए था। ओके, मेरे को प्रूफ चाहिए था, मेरा पेज हैक हुआ या नहीं हुआ, मेरे को प्रूफ चाहिए था। ठीक है, हमको प्रूफ मिल गया, तब मेरे को मैसेज किया ना। अब सब लोग, तुम लोग सब फंसोगे भाई। इतने पैसे भी कहाँ हैं इस पेज के भाई? हमने इतना कोई मसला हमारे लिए नहीं बनने वाला। तो ठीक है ना भाई, तो ठीक है ना, मैं इंडिया से हूँ, ठीक है, तुम पाकिस्तान से हो ना। तुम्हारा अपना ईमान खराब होगा ना, हमारा क्या जाता है बताओ? जो कुछ भी होगा ना, तुम देखते जाओ ना, तुम लोग सब फंसोगे। कोई नाइजीरिया, कोई का कि पाकिस्तान का, सब कुछ तुम लोगों का जितना भी स्कैम किया हुआ है ना, सब लोग फंसोगे। मुझे बताओ तो सही, स्कैम कैसे हुआ है? मैं आपको पेज रिटर्न कर देता हूँ, मुझे बताओ तो सही ना यार। फंसने की क्या बात है इसमें?
स्कैम ऐसे हुआ मैंने तुमको बताया मैंने 50-100 पेज लेता रहता हूँ उसमें एक पेज अब आपका आ गया इसमें मुझे क्या पता कि ये वाला কনভাৰসেচন খিনি শুনিলে কথাটো এইটোৱে হ'ল যে আমি বহুত তাৰ মাজত বহুত কিবা কিবি কথা পাতিছিলো আপোনালোকক হয়তো অলপ অলপ শুনাইছো তাৰ পিছত এই পাকিস্তানৰ লৰাজনে ৰাতি মোক বহুত ফোন কৰি আছিল বেলেগ বেলেগ নাম্বাৰেদি এটা নাইজেৰিয়ান নাম্বাৰৰ পৰা ফোন কৰিছে পাকিস্তানৰ নাম্বাৰেদি ফোন কৰিছে মই এটা কামি কৰি আছিলো সেইটো কাৰণে মই ফোনটো মোৰ চকুৰ আগত ভাগি আছিল কিন্তু মই ফোনটো বহুত বাৰ মই ৰিসিভ কৰা নাই মোক WhatsApp গ্ৰুপৰ হিয়তৰ কিবা হেকাৰ গ্ৰুপ থাকে নেকি হেটো হেবিলাক গ্ৰুপৰ পৰা মোক ফোন কৰিছে কিন্তু মই একো হেবিলাক মই মানে একচেপ্ট কৰা নাই বাৰে বাৰে মোক মেসেজ কৰি ফোৰ্স কৰি আছে যে গ্ৰুপত সোমালে কথাখিনি গম পাবি কিন্তু মই কোনো এটা গ্ৰুপত মই এড হোৱা নাই তাৰ পিছত এই লৰাজনে মোৰ লগত বহুত কিবা কিবি কথা পাতিলে মাসলা কিয়া বাতাও তো মই এইবিলাক একো কোৱা নাই যে মই কি কৰিব লাগে হি প্ৰুফ বিচাৰিলে মই ঠিক আছে মই প্ৰুফ দিম তয়ো প্ৰুফ দি বুলি ক'লো এনেকে হি মানে মোক ৰাতিপুৱালে ৱেট কৰি থৈ দিলে তো তাক মই অকমান দম দিছিলো প্ৰথম যে তহঁতৰ গোটেইখিনি অল প্ৰুফ মোৰ লগত আছে মোৰ বন্ধু কোনবা সিবিআইত কাম কৰে কিবা হেনেকে কৈ দিলো অকমান ভয় খুৱালো আমাৰ ইণ্ডিয়াৰ বেয়া হ'ব নাম এইবিলাক কিবা কিবি ক'লে মই এইবিলাক মই নাভাবো কাৰণ মোক পেজটো লাগে এইবিলাক কিবা কিবি ক'লে মই তাক মানে হোল্ড কৰি ৰাখিলো যে মই তিহঁতক ডাইৰেক্টলি দম দিলো যে তহঁতক 10 দিন সময় দিছো 10 দিনৰ ভিতৰত মোক পেজখন ৰিটাৰ্ণ দে নহলে কিন্তু মোৰ কাম মই দেখাই দিম মোৰ এটো পাক্কা জৱান বুলি মই লাষ্টত অকমান দম দিলো তাৰে পিছতে কি হ'ল তাৰে পিছদিনাখনৰ পৰা কি মানে ৰিপ্লাই নিদা হ'ল মেছেজ দিলে ই ৰিপ্লাই নাচাই এটা মানে এনেকুৱা টাইপ আৰু ইগনোৰ আৰু মই দুটো এনো আৰু মনত আহিয়ে গৈছিল থৰিনা আৰু মোক আৰু পেজ ৰিটাৰ্ণ কৰিব ইহঁতে নকৰে তাৰপিছতে মই বহুত চেষ্টা কৰিলো লাষ্টত গৈ পেলাই তাক মই দম দিলো সি মোক মাজতে মেছেজ দিলে যে নাই পেজখন অলৰেডি হেৰি হৈ গৈছে মই বিচাৰি পোৱা নাই কিবা বহুত চেষ্টা কৰিছে বুলি পোৱা নাই তাৰপিছত মই আৰু ইমান গুৰুত্ব দিয়া নাই দে ঠিক আছে হ'ব আৰু তাৰপিছত মই দিবাংকৰদাৰ লগত অলৰেডি মই কন্টেক্ট হৈয়ে আছো কি আপডেট কি হোৱা নাই ফাইনেলি 14 তাৰিখে ৰাতি দিবাংকৰদাই মোক ফোন কৰিলে আৰু ফোন কৰি পেলাই মোৰ পৰা ইউজাৰ আইডি পাছৱৰ্ড ললে লৈ পেলাই লগইন কৰিলে আৰু লগইন কৰি পেলাই তেখেতে খুব বেছি 20 মিনিট আধা ঘণ্টা সময় লৈছে মোৰ পৰা তাৰপিছত মোক আকৌ ফোন কৰিছে ফোন কৰি পেলাই কৈছে কি লগইন কৰা লগইন হৈছে না তাৰপিছত মই লগইন কৰিলো লগইন মোৰ তাত আহি গ'ল মোৰ মনটো একেবাৰে ভাল লাগি গ'ল বিৰাট ফূৰ্তি পালো দিবাংকৰদা তাকো ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক তাৰপিছতে তেখেতে মোক ক'লে কি ভিডিঅ'খিনি অলৰেডি ডিলিট কৰি দিছে ভিডিঅ'খিনি আনাৰ কাৰণে তেখেতে চেষ্টা কৰিম বুলি কৈছে কিন্তু সফল হ'ব পাৰিলে খুবেই ভাল লাগিব আৰু বিফল হলেও মোৰ কোনো ইমান দুখ নাথাকিব অলপ মনটো বেয়া লাগিব কাৰণ বহুত আজি 2020ৰ পৰা মই তাত ভিডিঅ' বিলাক দি আছিলো বহুত পুৰণা মোৰ দেউতাৰ ভিডিঅ' আছিল দেউতা নাম ধৰা ভিডিঅ' আছিল এইবিলাক স্মৃতি মই ৰাখি থৈ দিছিলো যদি ভিডিঅ' বিলাক আহে মোৰ খুবেই ভাল লাগিব আৰু ভিউজৰ কথা মই নকওঁ ইমানো ভিউজ নাছিলে কিন্তু মোৰ বিয়াৰ উৰুলি গানটো লগতে এই মোৰ মামাৰ বিয়াৰ কিবা এনেকুৱা আকৌ মই আপোনালোকক ভিডিঅ'টো দিছোৱে বাৰু এইবিলাক ভিডিঅ'ত মানে মিলিয়ন ভিউ আহিছিলে তো মনটো ভাল লাগিছিলে যে পেজটোত 1 মিলিয়ন ভিউ হোৱা দুটা তিনিটা ভিডিঅ' আছে তো বাকি বহুত পুৰণা বহুত প্ৰগ্ৰামৰ ভিডিঅ' আছিলে তো ঠিক তেনেকে ফটোখিনি আধা আধি মানে মই যেতিয়া চাইছিলো পেজখনটো অলৰেডি মানে হেৰি দিছিলেই পোষ্ট কৰিছিলে একদম নাম চেঞ্জ কৰিছে বায়ু চেঞ্জ কৰিছে মোক এডমিনৰ পৰা হাতাও কৰি দিছে প্ৰফাইল ফটো কভাৰ ফটো গোটেই বিলাক চেঞ্জ কৰি দিছে পিছদিনাখনে মই চেচু ওয়ান্ডাৰ বুলি মই পেজটো চাই পেলাই মোৰ চকুৰ পানী ওলাই গৈছিলে কি বুলি কম এইখন মোৰ পেজ আৰু আপোনালোকে দেখিছেনে নামটো চেচু ওয়ান্ডাৰ বোলে নাম মোৰ একাউন্ট এটা ফলো কৰি থৈ দিছিলো সেই ফলো কেটাও সাইড কৰি থৈ দিছে মানে আনফলো কৰি দিলে ফলোৱাৰ্স কিন্তু আছে ভিডিঅ' বিলাক সব ভিডিঅ' বিলাক ডিলিট কৰি দিছে সব ভিডিঅ' ডিলিট ইমান পুৰণা ভিডিঅ' এতিয়া বৰ্তমান আছে এইবিলাক কিমান পুৰণা ভিডিঅ' এইবিলাক নতুন ভিডিঅ' লেটেষ্ট ভিডিঅ' এটাও নাই মই আপোনালোকক দেখাই আছো গণদীপ কাকতি অফিচিয়েল বুলি মাৰিলে একো নাহে চাব অকলে কাৰণ এই আগৰ পুৰণা কিছুমান এটা ফেক বাৰু পেজটোৰ নামটো চেচু ওয়ান্ডাৰ বুলি দি দিলে হেয়া এইখিনি চেঞ্জ কৰা নাই কি বা নাজানো ইয়াতে মোৰ বায়ু আছিল বায়ুটো চেঞ্জ কৰি দিলে আকৌ নাই ভিডিঅ' এটাও নাই খালি মোৰ ফটোখিনি আছে চাগে এইখিনিও ডিলিট হৈ যাব সোনকালে কাহিনীটো এইটোৱে তাৰপিছত তেনেকে মই আকৌ এই যিজন লৰাই পেজখন চলাই আছিল সি মোক আকৌ মেছেজ কৰিবলৈ দেখাইছে কৈছে আৰু যে পেজখন আকৌ মানে হেক কৰি
বেক কৰি লৈ গলি মই ডাইৰেক্ট এটা বহুত বেয়া শব্দ এটা লিখি দিলো আপোনালোকে চাই লওক আৰু ঠিক তেনেকৈ এই পেজখন মই পালো মোক ৰিকভাৰ কৰি দিলে দীপাংকৰ কাশ্যপ শেষত মই আপোনালোকক এটা কথাই ক'ব বিচাৰো যে বিশেষকৈ যিসকল ক্ৰিয়েটৰ্ছ হয় আচলতে মইতো ক্ৰিয়েটৰ নহয় মই যিকোনো ভিডিঅ' দি থাকো আপোনালোকে গমেই পায় বেচিকেলি গানৰ ভিডিঅ' পাই যায় যিসকল ক্ৰিয়েটৰ হয় তেখেতসকলক মই এটা কথা ক'বলৈ বিচাৰিছো যিকোনো মানে লিংকত ক্লিক নকৰিব সেইটো মোৰ ভুল হৈছিলে মোৰ ভুলটো মই পস্তাইছো আপোনালোকে যিকোনো লিংকত ক্লিক নকৰিব আৰু লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে বহুত বস্তু মানে বহুত নিজৰ দেহাৰ এটা অংশ হেৰুৱা যেন অনুভৱ কৰিব মোৰ বহুত বেছি মই হেৰাইছো মানে মোৰ বহুত স্মৃতি হেৰাইছো সেই পুৰণা কিছুমান ভিডিঅ'ত ৰিকভাৰ হ'লেতো ভালেই কথা আৰু যিসকলে জানেতো তেখেতসকলেতো জানে আৰু বেচিকেলি বহুতে এই কথাটো জানে যে যিকোনো ফেক কিছুমান লিংকত ক্লিক কৰিব নালাগে বুলি যিসকলে এই ভিডিঅ'টো চালে অকণমান শ্বেয়াৰ কৰি দিব যাতে মোৰ নিচিনা নজনা দুই এজনৰ সুবিধা হয় জানিবলৈ অকণমান যাতে সুবিধাকণ হয় তো সেইটো কাৰণতে আপোনালোকক অনুৰোধ কৰিছো অকণমান যাতে শ্বেয়াৰ কৰি দিয়ে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি পেলাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো শুভৰাত্ৰি